এতিয়াও বাৰিষালৈ বহু সময় আছে, এতিয়াও বাৰিষালৈ বহুকেইটা মাহ আছে। কিন্তু কথাটো হৈছে যে এই বাৰিষাৰ পূৰ্বে যদি এনেধৰণৰ এটা অবৰ্ণনীয় এক পৰিৱেশৰ সৃষ্টি হয়, এক অবৰ্ণনীয় পৰিৱেশৰ সূচনা হয়, তেতিয়া বাৰিষা ইয়াতকৈ আৰু কিমান ভয়াৱহ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এতিয়া মই যাব লগা হৈছে, মই পানীৰে এনেকৈ আহিছোঁ, যদি মোৰ কিবা এটা হয়, হাত ভৰি ভাঙে, কোনে চাব? আৰু মানে কি আমাৰ ল'ৰা ছোৱালীৰ এক্সাম বা সেয়া থাকিলে বহুত কষ্ট। ময়ো চাকৰি কৰোঁ। এটা আহিলে অলপ পানী আহিলেই পানী হৈ যায়। বেছি হয় নাই, ইমান পানী হয়। এতিয়াও বাৰিষালৈ বহু সময় আছে, এতিয়াও বাৰিষালৈ বহুকেইটা মাহ আছে। কিন্তু কথাটো হৈছে যে এই বাৰিষাৰ পূৰ্বে যদি এনেধৰণৰ এটা অবৰ্ণনীয় এক পৰিৱেশৰ সৃষ্টি হয়, এক অবৰ্ণনীয় পৰিৱেশৰ সূচনা হয়, তেতিয়া বাৰিষা ইয়াতকৈ আৰু কিমান ভয়াৱহ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব এই কৃত্ৰিম বানে। চাওক কেনেধৰণে আচলতে এক সাগৰৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। এই যি বাহনসমূহ আছে, এই বাহনসমূহ যেনেধৰণে আহি আছে, এই বাহনসমূহ আহি থকাৰ সময়তে আমি দেখিছোঁ যে বহু বাহন কিন্তু বিকল হৈ যায়, বিকল হৈ নচলা পৰ্যন্ত হয়। বহু বাহনৰ গৰাকীয়ে বিভিন্ন সময়ত মন্তব্য কৰে যে আমাক এই কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি